আসসালামু আলাইকুম নমস্কাৰ আজি মই এটা বিষয়ত অলপ কথা ক'ব বিচাৰি আছোঁ তা আজি মোৰ সেকেন্ড ভিডিঅ' আজিৰ টপিকটো হ'ল গৰুৰ মাংস কেইদিনমানৰ পৰা নিউজত আৰু ছ'চিয়েল মিডিয়াৰ যোগেদি পুৰা চাই আছোঁ যে খালি গৰুৰ মাংস খাব লাগে খাব নালাগে কোনোবাই খাব বিচাৰি আছে আৰু কোনোবাই বাধা কৰি আছে যে খাব নালাগে তে সেইটো বিষয়ৰ ওপৰত আজি মই অলপ মাত মাতিম তা আশা কৰোঁ আপোনালোকে কথাষাৰ শুনিব তো মই যি কথাখিনি কম ইয়াৰ মাজত ভুল ত্ৰুটি হ'লে আপোনালোকে মোক ক্ষমা কৰিব আৰু এইটো মোৰ নিজৰ ব্যক্তিগত কথা এইটো আপোনালোকক ভাল লাগিব পাৰে নালাগিবও পাৰে এইটোৰ কাৰণে মই যিটো বাক স্বাধীনতাত আমি নিজৰ কথা ৰাখিব পাৰোঁ সেইকাৰণে মই মোৰ নিজৰ কথাখিনি আগবঢ়াম আৰু তা ঘটনাটো হ'ল তাৰ কথা কোৱাৰ আগতে মোৰ এই বস্তুখিনি মই অলপ খাই লওঁ আৰু কি তো সেইটো একচুৱেলি আগতো কৈছিলোঁ এইটো কোনো সাদা নহয় এইটো পানৰ লগত খোৱা বস্তু এটা কলাপাত যি আমাৰ মাক আৰু আইতাসকলে ঘৰতে খায় এনে আপোনালোকে কি নাখাব আৰু কি নিচাযুক্ত কোনো বস্তুৱে নাখাব কাৰণ নিচাযুক্ত বস্তু শৰীৰৰ কাৰণে বহুত ক্ষতিকাৰক যেনেকুৱা সাদা হওক বিড়িয়ে হওক তাৰপিছত চিগাৰেটেই হওক গুটকাই হওক আৰু আজিকালি বিমল শিখৰ এইবিলাক কি ওলাইছে ৰজনীগন্ধাই হওক চিগনেচাৰে হওক মদেই হওক ভাঙেই হওক গাঞ্জাই হওক তা আপোনালোকে এইবিলাক নাখাব এইবিলাকৰ পৰা বহুত দূৰত থাকিব আৰু পাৰিলে আপুনি এইবিলাক নাখাবই আৰু কি আৰু মই কাকো খোৱাৰ কাৰণে উৎসাহিত নকৰোঁ ইনফ্লুয়েঞ্চ নকৰোঁ কাকো এইটো মই ব্যক্তিগতভাৱে খাওঁ ঘৰতে খাওঁ ভাত খোৱাৰ পিছত বেলেগে তামোলৰ লগত খায় তামোল পানৰ লগত মই এনেকৈ খাই ভাল পাওঁ এইটো মোৰ নিজৰ পাৰ্চনেল ষ্টাইল ঠিক আছে তা আজি টপিকটো হ'ল গৰুৰ মাংসৰ ওপৰত চৰকাৰে যে বাধা কৰিছে যে তোমালোক আমাৰ কথা কৈছে ৰাইজৰ কথা বিশেষকৈ মুছলমান ৰাইজ বা ইয়াত মুছলমান যিহেতু আমি ইয়াতে অসমত বেছি হিন্দু ভাই পিছত আমিয়ে আছোঁ সংখ্যাগৰিষ্ঠ তাৰপিছত অলপ চলপ খ্ৰীষ্টান থাকিব পাৰে আছে অলপ খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ তা সিহঁতেও খায় তো দৰাচলতে কথাটো হ'ল যে আমাৰ CM ছাৰে বা হেমন্ত ছাৰে কৈছে যে গৰুৰ মাংসটো হোটেল ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত খাব নালাগে কথাটো মই পূৰ্ণ সমৰ্থন জনাইছোঁ কথাটো পূৰ্ণ সমৰ্থন কাৰণ গৰুৰ মাংস এইটো খোৱাত আমাৰ যে নবীজি আছে আমি যাক বহুত ভাল পাওঁ আৰু তাৰ বাক্য আমি মানিব চেষ্টাও কৰোঁ আমাৰ নবীজিও কৈ গৈছে যে তোমালোকে গৰুৰ মাংস কমকৈ খাবা পাৰিলে নাখাবা কিন্তু গৰুৰ গাখীৰটো খাব কৈছে আমাক গৰুৰ গাখীৰ আৰু এই কথাটো আমাৰ হাদিছতো আছে যদি আপোনালোকে হাদিছটো চাব পাৰে হাদিছটোত ভালকৈ কথাখিনি কোৱা আছে তা আমাৰ যিটো মানা কৰিছে তথাপি আমি খাই আছোঁ আৰু এতিয়া আমাৰ CM ছাৰে ক'লে যে খাব নালাগে কথা দুটাত প্ৰায় সাদৃশ্য দেখা যায় যদি এতিয়া আমি ঘৰত খাওঁ নিজৰ ঘৰত কিবাকৈ বনাই খাওঁ তেনেহ'লে কোনো ইয়াত বাধা নাই আৰু বাধা নাই খাব পাৰে
কিন্তু খোৱাটো ডাঙৰ কথা নহয়। গৰুৰ মাংসটো চবৰে মেক্সিমাম মানুহৰে, আমাৰ মুছলিম মানুহে হওক বা খ্ৰীষ্টান মানুহে হওক আৰু দুই এজন মানে ভাইবিলাকেও খায়। মোৰ লগতো খাইছিল দুই এজনে। মই যেতিয়া গুৱাহাটীত পঢ়ি আছিলোঁ তেতিয়া দুই এজনে মোৰ লগত খাইছিল। সেইটো মানে কি কৰিব নোৱাৰি আৰু কি, অস্বীকাৰ কৰিব নোৱাৰি। ইহঁতেও কৈছে খাই যে ভাল লাগে আৰু কি, বহুত টেষ্টি হয়। কিন্তু ময়ো ভাবোঁ ব্যক্তিগতভাৱে বহুত টেষ্টি মাংস। কিন্তু টেষ্টি হ'লে যে এইটো আমাৰ শৰীৰৰ কাৰণে উপকাৰ, সেই কথাটো এইটো নহয়। কিন্তু আজি যি সমস্যা হৈছে, এই গৰুৰ মাংস বা যি বেমাৰৰ উদ্ভৱ হৈছে আমাৰ শৰীৰত, আপোনালোকে জানে চবে যে মানুহৰ আজিকালি হাই ব্লাড প্ৰেছাৰ, চুগাৰ, হাৰ্ট ডিজিজ, হাৰ্টৰ প্ৰব্লেম, কিডনীৰ প্ৰব্লেম, আলচাৰৰ প্ৰব্লেম, তাৰপিছত ফেটি লিভাৰ, তাৰপৰা নাৰ্ভৰ সমস্যা, এনেকুৱা বহুত বেমাৰ, কেঞ্চাৰ, এইবিলাক বহুত বেমাৰ। এই এইবিলাক খালে কি হ'ব? এই গৰুৰ মাংসটো খালে বেমাৰ বাঢ়িব নে কমিব? আৰু আমাৰ সমাজত যি ধৰণে এই বেমাৰবিলাক বৃদ্ধি পাই আছে দিনে দিনে, এতিয়া আপুনি প্ৰত্যেকটো পৰিয়ালতে আপোনাৰ প্ৰায় চুগাৰৰ পেচেণ্ট পাই যাব, ডায়েবেটিছৰ পেচেণ্ট, ফেটি লিভাৰৰ পেচেণ্ট পাই যাব। এনেকুৱা বিভিন্ন ৰোগৰ পেচেণ্ট আপুনি পাই যাব। এতিয়া যিহেতু গৰুৰ মাংসক লৈ এই বিতৰ্কটো চলি আছে, আমি আৰু কিছুমানে মই চাই আছোঁ কেইদিনমানৰ পৰা যে গৰুৰ মাংসক লৈ কিছুমান মানুহে ইমান বিতৰ্কৰ সৃষ্টি আছে যে কিছুমানে কৈ আছে যে আমি খামেই। কিছুমান মানুহে আছে আমি খামেই। আৰে ভাই, তহঁতে খাব বিচাৰিছা, ঘৰত তোমাক বাধা কৰা নাই, তোমালোকে খোৱা। কিন্তু ৰাজহুৱা স্থানত বা হোটেলত বাধা কৰিছে, নিশ্চয় ইয়াৰ কাৰণ আছে। মানুহ আজিকালি কি হৈছে যে শাক চবজি, নিৰামিষ বা মাছ মাংসতকৈ মানে গৰুৰ মাংসটো যিহেতু এইটো মানে কি হয়, হোটেলত সহজতে পোৱা যায় হৈছে, আৰু সহজতে কি কৰে মানে যদি মাছ আৰু বেলেগ মানে আমাৰ নিৰামিষ থাকে, কণী থাকে। এতিয়া মই যেনেকুৱা আছোঁ, মই যদি হোটেলত যাওঁ, গৈ কিনে দেখোঁ যে তাতে কি আছে, মাছ আছে আৰু শাক চবজিবিলাক আছে আৰু গৰুৰ মাংস তাতে আছে, মই কিন্তু কি কৰিম, গৰুৰ মাংসটোৱে অৰ্ডাৰ কৰিম। মোক গৰুৰ মাংস দি ভাত দিয়া। তেনেহ'লে কি হ'ব, শাক চবজিৰ পৰা মানুহ কি হ'ব, মানে শাক চবজিৰ বিপৰীতে মানুহে গৰুৰ মাংসটো মানে সহজলভ্য খাবলৈ লয় আৰু কি। ইয়াৰ ফলত মানুহৰ কি হয়, বেমাৰ বাঢ়িব। আৰু এটা কথা হ'ল যে আমি এই ৰাজহুৱাভাৱে মানে কি, আমাৰ যিবিলাক ঘৰত অনুষ্ঠান হয়, যেনেকুৱা আমি বিয়া বাৰী বা মানুহ মৰিলে যে এই 40 হয়, শ্ৰাদ্ধ হয়, 40 পালে গৰু আমাৰ যেনেকুৱা মানে কি কৰে, এটা গৰু যদি কাটে আৰু মানুহক যেতিয়া ভোজ খুৱায়, মানুহে কৰে কি যে 2-3 দিনৰ মাংস এদিনতে খাব বিচাৰে। মানে কেই হাতে যে খাব গেৰাণ্টি নাই। 4 হাতা 5 হাতা, মানে 4 প্লেট 5 প্লেট এনেকৈ খাই দিয়ে। ইমান খোৱাৰ পিছত মানুহজন কি হ'ব, বেমাৰত পৰিব নে সি বেমাৰ বাঢ়িব শৰীৰত, নে সি ভাল থাকিব? এতিয়া টেষ্টি বুলি যে আমি ইমান খাওঁ, ইমান খালে আমাৰ কি হ'ব, ৰোগ বাঢ়িব নে কমিব? সেইকাৰণেই আমাৰ CM ছাৰে কৈছে যে তোমালোকে পাৰিলে কমকৈ খোৱা,
ঘৰত এইটো এগ্ৰি কৰিব লাগে, সন্মতি জনাব লাগে যে ঠিক আছে ঘৰত খাম আমি বনাই। এতিয়া আমি আৰু এনেকৈ নাখাওঁ যে আৰু মানে শাক চব্জিৰ নিচিনা আলুৰ নিচিনাকৈ নাখাওঁ, যেনেকৈ আলু আৰু প্ৰত্যেকটো চব্জিতে আলু দিওঁ আমি, আলু পিঁয়াজৰ নিচিনাকৈ খাওঁ, তেনেকৈ নাখাওঁ। আৰু এইটো কি হয়, যি হাৰে গোধন প্ৰত্যেকটো মানে কি হয় গাঁৱতে 2-3টা কৰি মানে কাটি আমি ভক্ষণ কৰি আছোঁ। ইয়াৰ ফলত কি হৈ আছে, গোধন লাহে লাহে নাইকিয়া হৈ আছে। তো সেইকাৰণে আমি ইয়াৰ পৰা অলপ দূৰত থাকিব লাগে, পালে অলপ কমকৈ খাব লাগে আৰু নাখালে ভাল। ঠিক আছে, এতিয়া মই আৰু এটা কথা ক'ব বিচাৰোঁ আমাৰ CM ছাৰক, আমাৰ মামাক মই ক'ব বিচাৰোঁ যে আপুনি যিটো কথা কৈছে এইটো আমাৰ ভালৰ কাৰণে কৈছে। ঠিক, আপোনালোকৰ যিটো মানে আস্থা আছে, আস্থাটো মানে তেতিয়া হানি নহ'ব। ঠিকে আছে বাৰু, আমি এইটো একচেপ্ট কৰোঁ। ঠিক আছে, কাৰো আস্থাত দুখ দিব নালাগে, কাৰো আস্থাতে কাকো দুখ দিব নালাগে। কিন্তু মোৰ এটা প্ৰশ্ন হ'ল CM ছাৰক, যে আমাৰ যিটো ডাঙৰ ঈদ, আমাৰ বকৰি ঈদ, এই বকৰি ঈদত কিন্তু আমাৰ মানুহখিনি কুৰবানী দিয়ে। এতিয়া কুৰবানীৰ সময়ত যিহেতু আমাক যাৰ অলপ ধন সম্পদ থাকে, যোন যোগ্য আৰু কি কুৰবানী দিয়াত, তো কুৰবানী দিবতো লাগিবই। এতিয়া কুৰবানী দিব হ'লে পশুৰ দৰকাৰ হ'ব। তো পশু যিবিলাক আছে, যেনেকুৱা ম'হ আছে আমি দিব পাৰোঁ, ছাগলী দিব পাৰোঁ, ভেড়া দিব পাৰোঁ, উট দিব পাৰোঁ, সেইবিলাক দিব পাৰোঁ। কিন্তু এতিয়া কথাটো হ'ল, এটা গৰু আমি 7জন মিলাই ভগাই দিব পাৰোঁ, কিন্তু ছাগলী কিন্তু 7জন দিলে নহয়, এটাই দিব লাগে। সেইকাৰণে মই ভাবোঁ চৰকাৰক যে ঠিকে আছে বাৰু, সেইটো বন্ধ কৰিছে, ভালে আছে, কিন্তু অলপ ছাৰে যদি অলপ কাৰেকশ্যন কৰে যে ঈদৰ সময়ত, আমাৰ যিটো ঈদৰ সময়ত, সেইটোত যাতে কিনা বেচাত কোনো বাধা নাথাকে আৰু আমি যাতে এইটো কুৰবানী দিব পাৰোঁ। জাষ্ট এদিনৰ কাৰণে সেইটো আমাক মানে এটা দিব লাগে, এক্সকিউজ কৰিব লাগে। আৰু আমাৰ তেতিয়াহ'লে ইয়াৰ ফলত কি হ'ব, যে আমাৰ যিবিলাক কৃষক ভাইবিলাক আছে বিভিন্ন জাতি ধৰ্মৰ, ইহঁতৰো যে নিজৰ মানে গোধনবিলাক যে আছে, ইহঁতেও বিক্ৰী কৰিব পাৰিব। আৰু ইয়াৰ ফলত কি হ'ব, ইহঁতো অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব। আৰু ইয়াৰ ফলত ইহঁতেও সেই পইচাৰে নিজৰ ঘৰৰো কাম কৰিব পাৰিব বা নিজৰ আৰ্থিকভাৱে সচল হ'ব। তো এই কথাটো ছাৰক অলপ মনোনিৱেশ কৰিব লাগে আৰু কি, বা এই কথাটো ৰাইজৰ কথা অলপ শুনিব লাগে। তো এইখিনি মোৰ কথা আছিলে। ইয়াৰ ভিতৰত যদি কোনোবাই দুখ বা কি পায় ক্ষমা কৰিব। থেংক ইউ, গুড নাইট।